অসমত আন এটা চৰ্চিত বিষয় হৈছে গীৰগাই প্ৰসংগ গতিকে এই প্ৰসংগটো লৈ বা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক কৰা যি এক প্ৰকাৰ অপমান আৰু সেই গোটেই বিষয়টো বৰ্তমান চৰ্চা চলি আছে আমি কৈছো যে সাংবাদিকসকলে বিভিন্ন প্ৰান্তত তেওঁলোকে সাংবাদিকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কাৰণ সাংবাদিকক যি ধৰণে মন্তব্য কৰিছে সেই মন্তব্যক গৰিহণা দিছে ধিক্কাৰ দিছে সমান্তৰালভাৱে সাংবাদিকক কৰা সেই মন্তব্যৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়েও তেওঁক কৈছে যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিব লাগে আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হৈ তেওঁই ক্ষমা খুজিছে গতিকে সাংবাদিকৰ গুৰুত্ব বুজি ফলে মন্ত্ৰী পীযুষ হাজৰিকায়ো এনে ধৰণে উল্লেখ কৰিছে তেওঁ কৈছে যে তেওঁ মোৰ ভাতৃসম গতিকে তেওঁ বুজাবলৈ বেলেগ এটা বিচাৰিছিলে তেওঁ আসলে বুজাব বিচাৰিছিলে বয়সৰ কথা গতিকে তেওঁ যদি তেওঁ ভুল বুজাইছে বা তেনেকুৱা ধৰণৰ কথা গতিকে মই ক্ষমা খুজিছো বাৰু যিয়ে নহওক কথাটো কিন্তু মূল কথাটোৱে হৈছে তেওঁ কৈছে সংবাদমেল পাতি সাংবাদিকক মাতি আনি তেওঁ সাংবাদিকক অপমান কৰিছে সৰু মানুহ বুলি কৈছে এটা আহিছো এই গোটেই কথাটোৰ যিখিনি প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়াৰ সমান্তৰালভাৱে এই যেটো গীৰগাই প্ৰসংগ গীৰগাইক লৈ এতিয়া যিমানবোৰ কথা পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে গৰু খুটিলৈ আনা গীৰগাই কি হ'ল সেই গীৰগাই কোনে কোনে নিলে এনেকুৱা ধৰণৰ যিবোৰ এটা প্ৰসংগ বাহিৰলৈ আহিছে যিবোৰ চৰ্চিত বিষয় হৈ পৰিছে তাকে লৈ বিধায়ক অখিল গগৈ তেওঁৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈ কৈছে যে জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা বৰখাস্ত কৰিব লাগে সমান্তৰালভাৱে বিধায়কগৰাকীয়ে কৈছে যে বিধায়ক অখিল গগৈ কৈছে যে জয়ন্ত মল্ল বৰুৱাই যেহেতু এটা কথা উল্লেখ কৰিছে তেওঁ নিজৰ সংবাদমেলখনত যে মই বিজেপি যোগদান কৰাৰ পৰা কোনো ধৰণৰ কেলেংকাৰী সংঘটিত নাই কৰা বা কোনো কেলেংকাৰীৰ সৈতে মই জড়িত নহয় বা মই কোনো তেনেকুৱা বেয়া কাম মই নাই কৰা কংগ্ৰেছৰ দিনৰ কথা বেলেগ আছিল তেওঁ পাকে প্ৰকাৰে বুজালে যে কংগ্ৰেছৰ দিনত তেওঁ তেনেকুৱা ধৰণৰ কাম কৰিছিল বা বেয়া কাম কৰিছিল বা কেলেংকাৰী কৰিছিল তাকে লৈও অখিল গগৈ কৈছে যেহেতু তেওঁ স্বীকাৰ কৰিছে যে কংগ্ৰেছৰ দিনত তেওঁ কাম তেনেকুৱা ধৰণৰ কাম কৰিছে কোনো বেয়া কাম বা কোনো কেলেংকাৰীত সংঘটিত কৰিছে গতিকে তেওঁ অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে ইয়াৰ আছে অখিল গগৈ প্ৰতিক্ৰিয়া এখানে উল্লেখ কৰিব লাগিব যে জয়ন্ত মল্ল বৰুৱাই এই সংবাদমেল যোগে সাংবাদিকৰ সন্মুখত সাংবাদিকক মাতি তেওঁ এই কথাখিনি কৈছে তেওঁ হাতত কাগজ পত্ৰ লৈছে তাৰ উপৰিও তেওঁ যেতিয়া এই কথাবোৰ পোহৰলৈ আহিছে তেওঁৰ পত্নী নামত থকা বা যি ধৰণে আসলতে যি ঋণৰ কথা বা যিখিনি কথা এতিয়ালৈকে পোহৰলৈ আহিলে এই গোটেই প্ৰক্ৰিয়াটোক লৈ গোটেই প্ৰসংগটোক লৈ যেতিয়া তেওঁ সংবাদ মাধ্যমৰ সন্মুখীন হ'ল আৰু যেতিয়া তেওঁ ক'বলৈ আৰম্ভ কৰিলে যে গৰু খুটিলৈ আহা সেই গীৰগাই 13 লাখ টকা তেওঁ ক্ৰয় কৰিলে তাৰ পিছত এই যি ব্যৱসায় সেয়া তেওঁৰ পত্নীয়ে কৰিলে বা তাকে লৈ চৰকাৰৰ পৰা যিখিনি ঋণ পোৱা যায় সেয়া তেওঁ ললে মুঠৰ ওপৰত ইটোৰ পিছত হিতুকৰ কথা যেতিয়া তেওঁ ক'বলৈ আৰম্ভ কৰিলে তাৰ মাজতে তেওঁ এই কথাখিনিও কৈ পেলালে যে তেওঁ বিজেপি যোগদান কৰাৰ পৰা তেওঁ কোনো ধৰণৰ বেয়া কাম নাই কৰা তেওঁ কংগ্ৰেছৰ দিনৰ কথা বেলেগ আছিল আৰু গতিকে এটা কথাই বুজাবলৈ চেষ্টা কৰা যেন বুধ হ'ল বা ইতিমধ্যে অখিল গগৈ সেই সন্দৰ্ভত কৈছে যে বিজেপিলৈ আসলতে সকলে সংশোধন হ'বলৈ আহে তেওঁলোকে কৰা যিবোৰ কাম যিবোৰ পাপ সেয়া মোচন কৰিবৰ বাবে তেওঁলোকে বিজেপি যোগদান কৰিলে কাৰণ এই কথাখিনি ক'ৰ পৰা আৰম্ভ হ'ল কাৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজে আৰম্ভ কৰিছিলে তেওঁ নিজে কৈছিলে যে কংগ্ৰেছত থকাৰ সময়ছোৱাৰ কথা বেলেগ আছিলে এতিয়া বিজেপিত অহাৰ পৰা মই তেনেকুৱা একো কাম কৰা নাই কিন্তু যিয়ে নহওক কিয় এই কথাখিনিক লৈ অখিল গগৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ এটা কথা উল্লেখ কৰিছে যে তেওঁক মন্ত্ৰী সভাৰ পৰা বৰখাস্ত কৰিব লাগে এক নম্বৰ কথা দুই নম্বৰ কথা যে যেহেতু তেওঁ স্বীকাৰ কৰিছে যে তেওঁ কংগ্ৰেছৰ দিনত কেলেংকাৰী সংঘটিত কৰিছে গতিকে তাৰ ওপৰত তদন্ত আৰম্ভ কৰি তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে তে এক প্ৰকাৰ যেন বিপদত পৰিছে জয়ন্ত মল্ল বৰুৱা যিয়ে নহওক তেওঁক এই সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়েও সংবাদ মাধ্যমক কৈছে বা সাংবাদিকে সোধা প্ৰশ্ন উত্তৰ তেওঁ কৈছে যে আসলতে সাংবাদিকক তেনে ধৰণৰ কথা ক'ব নালাগে কাৰণ সাংবাদিকসকলে অতি কষ্টৰে তেওঁলোকে আহি এইখিনি পাইহি তেওঁলোকৰ যি কৰ্মজীৱন তেওঁলোকৰ যিখিনি ডিউটি তেওঁলোকৰ যিখিনি কৰ্ম সেই বা তেওঁলোকৰ যিখিনি কৰ্তব্য সেই কৰ্তব্যখিনি তেওঁলোকে কৰিবই লাগিব এনে ধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে গতিকে সেই কৰ্তব্য তেওঁলোকে পালন কৰিছে কথা হিমানে গতিকে তাকে লৈ সৰু মানুহ ডাঙৰ মানুহৰ দৰে কোন ধৰণৰ মন্তব্য দিব নালাগে জয়ন্ত মল্ল বৰুৱাই গতিকে তেওঁ কথা ভুলকে কৈছে আৰু ভুল কথা ভুল অৰ্থ ওলাবই
মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত তেনেধৰণৰ কথা কৈছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে যিহেতু তেওঁ মোৰ ভাতৃসম গতিকে তেওঁ বুজাবলৈ বেলেগ এটা বিচাৰিছিল কিন্তু তেওঁ কথাখিনি প্ৰকাশ কৰিব নোৱাৰিলে তেওঁ তাক প্ৰেজেণ্ট কৰিব নোৱাৰিলে অৱশ্যে এয়া তেওঁক আচলতে এক প্ৰকাৰ ডেমেজ কণ্ট্ৰল বুলি ক'ব পাৰি গতিকে যিয়ে নহওক কিয় ইফালে দিলীপ শইকীয়াও এই কথাই উল্লেখ কৰিছে যে এনেধৰণৰ কথা তেওঁ ক'ব নালাগিছিলে আনকি দিলীপ শইকীয়াই গীৰ্গাই প্ৰসংগ উল্লেখ কৰিলে এতিয়া এক প্ৰকাৰ যদি চোৱা যায় যে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে কেৱল সাংবাদিকসকলৰ প্ৰতিবাদ বুলি নহয় সাধাৰণ ৰাইজৰ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন প্ৰশ্ন এতিয়া উত্থাপন হৈছে ছ'চিয়েল মিডিয়াত এতিয়া জয়ন্ত মল্ল বৰুৱাক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে মন্ত্ৰীগৰাকী বৰ্তমান ইয়াত নাই তেওঁ মুম্বাইত আছে কিন্তু যিয়ে নহওক তেওঁ ক্ষমা খোজাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ নিজেও ক্ষমা খুজিব লাগিব আৰু তাৰ মাজত যেহেতু আমি কৈছোঁ যে অখিল গগৈ শেহতীয়া প্ৰতিক্ৰিয়া তেওঁ আগবঢ়াইছে আমি শুনাম আমি এই লাইভৰ পৰা বিদায় লোৱাৰ পিছতে অখিল গগৈ কি কৈছিলে সেয়া আমি শুনাম যে অখিল গগৈ জয়ন্ত মল্ল বৰুৱাৰ প্ৰসংগক লৈ তেওঁ কি উল্লেখ কৰিছে প্ৰতিক্ৰিয়া যিহেতু তেওঁ দিছে কিন্তু যিয়ে নহওক কিয় যিখিনি কথা হ'ল সেই কথাখিনি কিন্তু এক প্ৰকাৰ চাবলৈ গ'লে কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে হৈছে এতিয়া এয়াই যেন সত্য যে কেঁচু খান্দোতে সাপ ওলাইছে কথা কওঁতে জয়ন্ত মল্ল বৰুৱাই কি কৈছেগৈ তেওঁ হয়তো সেই সমস্যাত ভাবিয়ে পোৱা নাই তেওঁ শব্দ প্ৰয়োগ কৰিব লাগে সেয়া তেওঁ ভাবি পোৱা নাই তেওঁ এগৰাকী সাংবাদিকক লৈ প্ৰশ্ন কৰিছে আপুনি পঢ়িবই নাজানে মানুহে যেতিয়া এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হয় যেতিয়া উত্তৰ হাতত নাথাকে তেতিয়া এনেকুৱা ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰে বুলি সাধাৰণতে কোৱা হয় গতিকে যিয়ে নহওক তেওঁ সেইটো পৰিস্থিতি তেওঁ নিজে চম্ভালিবলৈ চেষ্টা কৰিছিলে কৰা সময়ত সাংবাদিকগৰাকীয়ে তেওঁ প্ৰশ্নটো সুধোতে তেওঁ হয়তো কি উত্তৰ দিব ভাবি নাপালে কাৰণে তেওঁ সাংবাদিকগৰাকীকে আক্ৰমণ কৰিলে আৰু আক্ৰমণো এনেকুৱা ধৰণে কৰিলে যে তেওঁ ক'বলৈ আৰম্ভ কৰিলে যে আপুনি পঢ়া শুনাই নাজানে আপুনি নাম নাজানে ঠিকনা পঢ়িব জনা নাই মই এনেকুৱা ধৰণৰ মানুহৰ লগত কথা নাপাতো সৰু শ্ৰেণী তেনেকুৱা ধৰণে তেওঁ বুজালে কিন্তু তাকে আকৌ ডেমেজ কণ্ট্ৰল কৰিবলৈ গ'ল মন্ত্ৰী পীযুষ হাজৰিকা তেওঁ ইতিমধ্যে কৈছে যে সেয়া আচলতে বয়সৰ কথাহে ক'বলৈ গৈছিলে বাৰু যিয়ে নহওক এটা দলে যিহেতু তেওঁলোকৰ দলীয় কৰ্মী বা দলীয় নেতাসকলক তেওঁলোকে প্ৰটেকশ্যন বা সুৰক্ষা দিবলৈ চেষ্টা কৰিবই বাৰু কিন্তু এই ক্ষেত্ৰত আমি কৈছোঁ যে জনতাই যি ধৰণে মন্তব্য ইতিমধ্যে দিছে সেয়াও কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ এটা দিশ আৰু তাৰ মাজতে অখিল গগৈয়ে উল্লেখ কৰিছে যে যিহেতু তেওঁ কেলেংকাৰী কৰিছিল কংগ্ৰেছৰ দিনত বুলি তেওঁ মানি লৈছে গতিকে যেতিয়া তেওঁ মানিয়ে লৈছে তেতিয়াহ'লে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে অৰ্থাৎ জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু লগতে মন্ত্ৰীসভাৰ পৰা বৰ্খাস্তও কৰিব লাগে বুলি অখিল গগৈ উল্লেখ কৰিছে আমি সেই ভাষ্যটো আগবঢ়াই পেলাই লাইভৰ পৰা বিদায় লৈছোঁ আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক সন্মানীয় সাংবাদিকসকলক সংবাদ সেৱাৰ লগত জড়িত ব্যক্তিসকলক যি ধৰণে অপমান কৰিলে তাৰ পাছত মই ভাবোঁ যে মন্ত্ৰীজনক অসম মন্ত্ৰীসভাৰ পৰা অতি সোনকালে বাদ দিয়া উচিত সাংবাদিকজনে এজন সাংবাদিকক অপমান কৰা নাই বা সামগ্ৰিকভাৱে অকল সাংবাদিক সমাজখনক অপমান কৰা নাই ভাৰতৰ সংবিধানৰ শপত লৈ তেখেতে কোনো মানুহক ডাঙৰ নেদেখিম আৰু কোনো মানুহক সৰু নেদেখিম সকলোকে সমান দেখিম বুলি যি সংকল্প লৈছিলে শপত খাইছিলে সংবিধানৰ সেই শপতৰ বিপৰীতে যোৱাৰ কাৰণে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে অকণো পলম নকৰাকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰা উচিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক সন্মানীয় সাংবাদিকসকলক সংবাদ সেৱাৰ লগত জড়িত ব্যক্তিসকলক যি ধৰণে অপমান কৰিলে তাৰ পাছত মই ভাবোঁ যে মন্ত্ৰীজনক অসম মন্ত্ৰীসভাৰ পৰা অতি সোনকালে বাদ দিয়া উচিত সাংবাদিকজনে এজন সাংবাদিকক অপমান কৰা নাই বা সামগ্ৰিকভাৱে অকল সাংবাদিক সমাজখনক অপমান কৰা নাই ভাৰতৰ সংবিধানৰ শপত লৈ তেখেতে কোনো মানুহক ডাঙৰ নেদেখিম আৰু কোনো মানুহক সৰু নেদেখিম সকলোকে সমান দেখিম বুলি যি সংকল্প লৈছিলে শপত খাইছিলে সংবিধানৰ সেই শপতৰ বিপৰীতে যোৱাৰ কাৰণে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে অকণো পলম নকৰাকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক